নমস্কাৰ হেল্ল' এভৰিৱান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 28/7/2025 এখন গুৰুত্বপূৰ্ণ জানুৱাৰী নটিফিকেশ্যন আহি পৰিছিল। আমি বিশেষ যান্ত্ৰিকতাৰ কাৰণত সেইখন আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ থাকি গ'ল। সেই পুনৰবাৰ আমি যোগেদি আপডেট হিচাপে জনাবলৈ চেষ্টা কৰিছোঁ। Notification. It is hereby informed to all the concerned that the Degree 6 Semester Regular and Back Examinations 2025 non-NEP are proposed to commence in October-November 2025. অৰ্থাৎ কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিগ্ৰী 6 ছেমিষ্টাৰ ৰেগুলাৰ এণ্ড বেক কোৰ্ছ 2025 চনৰ এক্সাম নন-NEP কোৰ্ছৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ-নৱেম্বৰ 2025 যিকোনো সময়ৰ ভিতৰত। তাৰপিছত উল্লেখ কৰিছে দ্য লাৰ্ণাৰ হু ডিজায়াৰ টু এপিয়াৰ ইন দ্য ছেট এক্সামিনেশ্যন এজ বেক কেণ্ডিডেটছ উইল হেভ টু ফিল আপ দ্য এক্সামিনেশ্যন ফৰ্ম and pay the required examination fee as per the date fixed and mentioned below. গতিকে যিখিনি কেণ্ডিডেটৰ বেক আছে বেকটো উঠাবলৈ হ'লে নিৰ্দিষ্ট সময় তাৰিখৰ ভিতৰত সুন্দৰকৈ ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজ পে'মেণ্ট কৰিলেহে আপুনি পৰীক্ষাত বহিব পাৰিব। তলত গুৰুত্বপূৰ্ণ নোট উল্লেখ কৰা হৈছে। লাষ্ট ডেট অফ ফিলিং আপ ফ্ৰম 20/8/2025 উইদাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন। গতিকে অন্তিম তাৰিখ উল্লেখ কৰিছে 20/8/2025 যদি আপুনি আবেদন কৰে বা পে'মেণ্ট কৰে কোনো ফাইন দিব নালাগে। যদি লেট কৰে 30/8/2025 আপুনি উইথ ফাইন দিব লাগিব লেট কৰাৰ নামত, মনত ৰাখিব। তাৰপিছত উল্লেখ কৰিছে প্লিজ নোট ডেট দ্য লাৰ্ণাৰ্ছ হু হেভ টেকেন দ্য এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড 15 January 2023 and 31 March 2023 and which enrollment number start with the date 231 also will have to appear in this said examination. যদি আপোনালোকে এডমিশ্যন কৰিছিল বা নামভৰ্তি কৰিছিল 15 জানুৱাৰী 2023 পৰা 31 মাৰ্চ 2023 ভিতৰত আপোনালোকৰ যদি ইনৰলমেণ্ট নম্বৰ 231 ষ্টাৰ্ট হৈছে নিশ্চয় আপুনি এই সেম যিখিনি ওপৰত উল্লেখ কৰা পৰীক্ষাত আপুনি বহিব লাগিব, মনত ৰাখিব। গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে অৱশেষত লাৰ্ণাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফ্ৰম নোটত পইণ্ট উল্লেখ কৰিছে ৰেগুলাৰসকলে জনোৱা হৈছে ৰেগুলাৰ লাৰ্ণাৰ্ছ হু হেভ টেকেন অনলাইন এডমিশ্যন নিড নট পে দ্য এক্সাম ফিজ এগেইন এণ্ড নিড নট ফিল আপ এক্সামিনেশ্যন ফৰ্ম। যিখিনি ৰেগুলাৰ কোৰ্ছৰ কেণ্ডিডেট আপোনালোকে প্ৰথমে আপুনি এডমিশ্যন কৰিছে 6 ছেমিষ্টাৰ বৰ্তমান নতুন কেণ্ডিডেট হয় আপোনালোকে এডমিশ্যন কৰোঁতে সকলোখিনি ফিজ দি দিছে বা আপোনালোকৰ নামত সকলোখিনি ফিজ লৈ লোৱা হৈছে। আপুনি কোনো ধৰণৰ ফৰ্ম ফিল আপ বা ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই। তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে দেয়াৰ উইল বি ন' বেক এক্সামিনেশ্যনছ ফৰ অল কোৰ্ছ এজ দেয়াৰ ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড ইজ অলৰেডি অভাৰ। গতিকে তেখেতলোকৰ কথা গম পাইছে যিখিনি অলৰেডি অল্ড কোৰ্ছ হৈছে তেখেতলোকৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে ডেট পাৰ হৈ গৈছে বা ৰেজিষ্ট্ৰেশ্যন অলৰেডি সময় পাৰ হৈ গৈছে। সেইবাবে কোৱা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট দেয়াৰ উইল বি ন' বেক এক্সামিনেশ্যনছ ফৰ অল কোৰ্ছ এজ দেয়াৰ ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড ইজ অলৰেডি অভাৰ। গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে অৱশেষত ইনৰলমেণ্ট নাম্বাৰ্ছ অফ লাৰ্ণাৰ্ছ এলিজিবল টু এপিয়াৰ দিছ এক্সাম আৰ। গতিকে কোনবোৰ কেণ্ডিডেটে এই পৰীক্ষাত বহিব পাৰিব 17, 18, 19, 20, 21, 22, 231 যদি আপোনাৰ ইনৰলমেণ্ট নাম্বাৰ মিলিছে সুন্দৰকৈ পৰীক্ষাৰ বাবে আপুনি এলিজিবল পৰীক্ষা দিব পাৰিব। তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে কৈছে ইফ এনি লাৰ্ণাৰ্ছ হেভিং বেক ইন এনি কোৰ্ছ ইন 6 ছেমিষ্টাৰ হেজ অলৰেডি পেড দ্য ফি অনলাইন বিফৰ পাব্লিছ অফ দিছ নটিছ দে উইল হেভ টু এপ্লাই separately with their payment receipt to the controller of examinations by email to dre@kkss.in। যদি আপুনি নটিছ ওলোৱাৰ আগতে যদি আপুনি এপ্লাই কৰি থৈছিল আপুনি ফিজ পে'মেণ্ট কৰি থৈছিল 6 ছেমিষ্টাৰখিনি তেতিয়া আপুনি কি কৰিব লাগিব dre@kkss.in আপুনি জনাব লাগিব ছেপাৰেটলি, সেইটো কথা মনত ৰাখিব। তাৰ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে অৱশেষত এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জেছ আৰ নট পাৰ্মিটেড ফৰ দিছ এক্সামিনেশ্যন। গতিকে এই এক্সামৰ বাবে কোনো এক্সাম চেণ্টাৰ চেঞ্জ কৰিব নোৱাৰিব। সেই ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। কথাখিনি বুজি পালে কোনবোৰ কেণ্ডিডেট এই পৰীক্ষাৰ বাবে এলিজিবল হয় 17, 18, 19, 20, 21, 22, 2, 3, 1 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ প্ৰথম অংকৰ মিলিছে সুন্দৰকৈ পৰীক্ষাৰ বাবে এলিজিবল। আৰু যদি আপুনি এই নটিছখন অহাৰ আগত যদি আপুনি ফিজ পে'মেণ্ট কৰি থৈছে 6 ছেমিষ্টাৰ তেতিয়া আপুনি কি কৰিব লাগিব dre@kkss.in আপুনি এই কথা জনাব লাগিব যে মই এই নটিছ অহাৰ আগতে মই কি কৰিছিলোঁ এপ্লাই কৰিছিলোঁ সেই কথা আপুনি সুন্দৰকৈ ডিটেইলছত লিখি বা আপুনি যিখিনি যাৱতীয় নথিপত্ৰ আছে পে'মেণ্ট ৰিচিপ্টটোৰ লগত সুন্দৰকৈ dre@kkss.in মেইল কৰি দিব, কাম ক্লিয়াৰ হৈ যাব। গতিকে ইনফৰ্মেশ্যনখিনি ইমানেই আছিল। গতিকে কথাখিনি বুজি পাইছে। আকৌ কৈছোঁ যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ আপোনাৰ 231 ষ্টাৰ্ট হৈছে মই পুনৰবাৰ মনত পেলাই দিছোঁ যদি 15 জানুৱাৰী 2023 পৰা 31 মাৰ্চ 2023 ভিতৰত আপুনি এডমিশ্যন কৰিছিল কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিত যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ 231 ষ্টাৰ্ট হৈছে এই পৰীক্ষা আপুনি দিব লাগিব, একেলগে পৰীক্ষা অনুষ্ঠিত হ'ব যিহেতু। আৰু অন্তিম হৈছে তাৰিখ লাষ্ট ডেট
ফৰ্ম ফিল আপ কৰা বা ফিজ পে'মেণ্ট কৰা অন্তিম তাৰিখ হৈছে 20/8/2025 উইদাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন। সেইটো কথা মনত ৰাখিব। কথাখিনি বুজি পাইছে নিশ্চয়। গতিকে আই হোপ আৰু কোনো ধৰণৰ আপোনালোকে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই, মাত্ৰ অনলাইন মোডত ফিজ পে'মেণ্ট কৰিলে আপোনাৰ হৈ যাব। সেইটো কথা মনত ৰাখে। পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ-নৱেম্বৰ 2025। যিখিনি কেণ্ডিডেটৰ বেক আছে 6 ছেমিষ্টাৰ নন এন ই পি কৰ্চ যদি বেক আছে, বেকটো উঠাবলৈ হ'লে আপোনালোকে বাধ্যতামূলক ফিজ পে'মেণ্ট কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ'টো বা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত আছে। যদি আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত ফ'ল' কৰিব বিচাৰিছে ইনষ্টাগ্ৰাম একাউণ্টৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।